নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ উন্নতি ভিডিঅ'লৈ। আজি মই ভাবিলোঁ ঘৰতে আছোঁ যিহেতু বন্ধবাৰ সৰু আলুৰ ৰেচিপি এটি আপোনালোকলৈ আগবঢ়াম। মানে মই বনাইছিলোঁ, ভাল লাগিলে চব ভিডিঅ' কৰি থলোঁ আৰু এতিয়া লৈছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। ইয়াৰ বাবে মই সৰু আলু লৈছোঁ, ভালদৰে ধুই পৰিষ্কাৰ কৰি ইয়াৰ পানী তুলিবলৈ দিছোঁ। অকণমান বইল কৰি ল'ব লাগিব। মই 2জন মানুহৰ কাৰণে বনাইছোঁ, আপোনালোকক যদি বেছিকৈ লাগে বেছিকৈও বনাব পাৰে। আৰু তাৰপিছত দিছোঁ পানীখিনি যাবলৈ, মানে ভালদৰে পানীখিনি ইয়াৰ পৰা টুকি ল'ব লাগিব আলুখিনিৰ পৰা। এতিয়া কেৰাহী এখন লৈ ইয়াত মই ইয়াত দেখিছেনে, ইয়াত তিল অকণমান ভাজি ল'ম। ভালদৰে পৰিষ্কাৰ কৰি তিলখিনি প্ৰথমতে ধুই লৈছোঁ আৰু ইয়াত ভাজিবলৈ লৈছোঁ তিলখিনি শুকানে। পানীখিনি নোহোৱা হোৱালৈকে তিলখিনি ভাজি থাকিব লাগিব, মানে একদম শুকান কৰি ল'ব লাগিব তিলখিনি। ইয়াৰ লগত এইবাৰ লৈছোঁ শুকান জালুক আৰু জিৰা, একদম শুকান হোৱালৈকে গোটেইখিনি সামগ্ৰীয়ে মই ভাজি আছোঁ। এইখিনি ভাজি শেষ হোৱাৰ পিছত এতিয়া মই মিক্সি জাৰ এটাত গোটেইখিনি সামগ্ৰী মিক্স কৰি ভালদৰে গ্ৰাইণ্ড কৰি ল'ম। এতিয়া পেন এখন লৈ মই ইয়াত অলিভ অইল দিছোঁ, আপোনালোকে যিকোনো ধৰণৰ অইলে ব্যৱহাৰ কৰিব পাৰিব। এতিয়া দিছোঁ ইয়াত 2টা শুকান জলকীয়া আৰু তাৰপিছত মই